মহাভাৰতৰ যুদ্ধত অসমৰ কোনজন ৰজাই যোগদান কৰিছিল আপুনি জানেনে? সেই প্ৰতাপশালী পৰাক্ৰমী বীৰ যোদ্ধাজনৰ নাম হৈছে ভগদত্ত। ভগদত্ত হৈছে অসুৰ বংশৰ এজন ৰজা। পিতাক নৰকাসুৰৰ মৃত্যুৰ পাছত তেওঁ এই কামৰূপৰ কাৰ্যভাৰ গ্ৰহণ কৰে। তেওঁৰ জীয়ৰী ভানুমতীক বিয়া দিয়া হৈছিল কৌৰৱসকলৰ ৰাজকুমাৰ দুৰ্যোধনলৈ। কোৱা হয় যে গুৱাহাটীত অৱস্থিত দীঘলী পুখুৰীটো জীয়ৰী ভানুমতীৰ স্বয়ম্বৰৰ সময়তে খন্দোৱা হৈছিল। মহাভাৰতৰ যুদ্ধৰ সময়ছোৱাত তেওঁ ইমানেই বৃদ্ধ অৱস্থাত আছিল যে তেওঁৰ চেলাউৰীযোৰে তেওঁৰ চকুহাল ঢাকি ৰাখিছিল। সেয়ে তেওঁ চেলাউৰীযোৰ ওলমি নোযোৱাকৈ কপালত কাপোৰ এখন বান্ধি ৰাখিছিল। এনেকৈয়ে তেওঁ পৰাক্ৰমিতাৰে ৮ দিন ধৰি এই যুদ্ধত যুঁজি আছিল। এওঁক পৰাস্ত কৰিব পৰাটো বৰ সহজ নাছিল। সেয়ে পাণ্ডৱসকলে বুজি উঠিছিল যে এওঁক বলেৰে নহয় বুদ্ধিৰেহে পৰাস্ত কৰিব পৰা যাব। সেয়ে শ্ৰীকৃষ্ণৰ আদেশত অৰ্জুনে ভগদত্তৰ কপালত বান্ধি থোৱা কাপোৰখন খুলি পেলায়। তেনেস্থলত তেওঁ চকুৰে নেদেখা হয় আৰু তেওঁ উপায়ন্তৰ হৈ দেউতাক নৰকাসুৰে দিয়া বিক্ৰমী অস্ত্ৰপাত ব্যৱহাৰ কৰিবলৈ লয়। আৰু তেতিয়াই শ্ৰীকৃষ্ণই সেই অস্ত্ৰপাতো নষ্ট কৰি পেলায়। অৱশেষত এনেকৈ অৰ্জুনৰ হাতত তেওঁৰ মৃত্যু হয়। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু লগতে সমগ্ৰ অসমবাসীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।